ETF নে মিউচুৱেল ফাণ্ড ক'ত বিনিয়োগ কৰাটো বেছি লাভজনক আজিৰ ভিডিঅ'টোত আমি ইয়াৰে ওপৰত আলোচনা কৰিম আৰু অকল সেইটোৱে নহয় ETF কি হয় মিউচুৱেল ফাণ্ড কি হয় মই থুলমূলকে আইডিয়া এটা দি দিম যদি আপুনি নাজানে দুইটাৰ মাজত পাৰ্থক্য কি এণ্ড মষ্ট ইম্পৰ্টেণ্ট কেনেকুৱা ধৰণৰ ইনভেষ্টৰে ইটিএফত বিনিয়োগ কৰিব লাগে আৰু কোনবোৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰা হ'ব গতিকে ভিডিঅ'টোতো ইণ্টাৰেষ্টিং হ'ব লাষ্টলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপডেটছ এছএমএছ বাই ডক্টৰ ৰাজীৱ এলবি ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ মেইনলি ইনভেষ্টমেণ্ট ট্ৰেডিং মিউচুৱেল ফাণ্ড ইত্যাদি ইত্যাদি ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাবলৈ নাপাহৰিব আচ্ছা যিয়ে নহওক দুইটাৰ মাজত আমি পাৰ্থক্য জানি লওঁ কিন্তু তাৰ আগে আমি জানি লওঁ মিউচুৱেল ফাণ্ড কি হয় আৰু ETF কি হয় মিউচুৱেল ফাণ্ড নামটোৰ পৰা অলপ আন্দাজটো পাইছে মিউচুৱেলি কালেক্টেড ফাণ্ড মানে বহুত ইনভেষ্টৰৰ পৰা ফাণ্ড মেনেজাৰ এজনে পইচা কালেক্ট কৰে অলপ অলপ পইচা কালেক্ট কৰে কৰি পেলাই ফাণ্ড মেনেজাৰজনে বিভিন্ন ধৰণৰ ষ্টক বা বণ্ডছত পইচাখিনি লগাই দিয়ে আৰু যোনবিলাক ইনভেষ্টৰে যিমান পইচা ইনভেষ্ট কৰিছে সেইটো অনুপাতত সবকে ইউনিট হিচাপে ভগাই দিয়ে সো এইটোৱে হ'ল মিউচুৱেল ফাণ্ড ঠিক আছে এণ্ড ETF কি হয় ETFৰ ফুল ফৰ্ম হ'ল এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড সো ইয়াতে ফাণ্ড বুলি আহিছে ন ফাণ্ড মানে এইটো এটা মিউচুৱেল ফাণ্ডে হয় ঠিক আছে কিন্তু এইটো এক্সচেঞ্জত ট্ৰেড হয় মিউচুৱেল ফাণ্ড এক্সচেঞ্জত ট্ৰেড নহয় ETFটো এক্সচেঞ্জত আপুনি ট্ৰেড কৰিব পাৰে ষ্টক যেনেকৈ আপুনি বাই চেল কৰিব পাৰে হয়তো ৰিলায়েন্স বা SBI আপুনি কিনা বেচা কৰিব পাৰে মাৰ্কেট যেতিয়া খোলা থাকে সো ETFটোও তেনেকুৱা এইটো এটা মিউচুৱেল ফাণ্ডে হয় মানে ইণ্ডেক্স ফাণ্ড বুলি ক'ব পাৰে আৰু সেইটো ফাণ্ড আপুনি ডিউৰিং মাৰ্কেট আৱাৰ ষ্টকৰ নিচিনাকৈ বাই আৰু চেল কৰিব পাৰিব কিন্তু মিউচুৱেল ফাণ্ড আপুনি এক্সচেঞ্জত বা NSE বা BSEত বাই চেল কৰিব নোৱাৰে আপুনি তাত NAV পাব নেট এছেট ভেলু পাব মানে মাৰ্কেট ক্লোজিং প্ৰাইজত যোনটো প্ৰাইজ হ'ব সেইটো প্ৰাইজতে আপোনাক ইউনিট এল'কেট কৰা হ'ব বুজি পাইছে নহয় দিনটোৰ ভিতৰত মাৰ্কেটটো বহুতবাৰ এনেকুৱা উঠা নমা কৰি থাকিব সো সেইবিলাক প্ৰাইচ মুভমেণ্ট মেটাৰ নকৰে যোনটো প্ৰাইজত ক্লোজিং হ'ব সেইটো প্ৰাইজৰে আপুনি NAV পাব কিন্তু ETFৰ ক্ষেত্ৰত যেহেতু এইটো ষ্টকৰ নিচিনা গতিকে আপুনি এক্সচেঞ্জত যোনটো ৰেট চলি আছে সেইটো ৰেটতে বাই আৰু চেল কৰিব পাৰিব এইটো হ'ল মেজৰ ডিফাৰেঞ্চ ঠিক আছে তাৰোপৰি বাকি আৰু ডিফাৰেঞ্চ আছে যেনেকৈ এক্সপেন্স ৰেচিঅ' যদি কয় এক্সপেন্স ৰেচিঅ' মানে মিউচুৱেল ফাণ্ড আপুনি যেতিয়া কিনিব ন তো ফাণ্ড মেনেজাৰে আপোনাৰ হৈ পেলাই ষ্টক কিনা বেচা কৰিব সো অবভিয়াছলি ফাণ্ড মেনেজাৰটো দৰমহা দিব লাগিব আৰু কোম্পানীটো এনে কাম নকৰে আপোনাৰ পৰা কিবা এটা চাৰ্জ ল'ব সো পইচাখিনি যে মেনেজ কৰি আছে তাৰ এগেইনষ্টত কিবা চাৰ্জ ল'ব ঠিক আছে সো সেই চাৰ্জটো কোৱা হয় এক্সপেন্স ৰেচিঅ' সো মই যদি লাৰ্জ কেপ ফাণ্ডৰ কথা কওঁ লাৰ্জ কেপ ফাণ্ড যদি আপুনি নিপন ইণ্ডিয়া লাৰ্জ কেপ ফাণ্ড লয় ইয়াৰে চাওক এক্সপেন্স ৰেচিঅ' আছে কিমান 1.56% মানে 1 লাখ টকা যদি আপুনি বিনিয়োগ কৰে তাৰে 1560 টকা ফাণ্ড মেনেজাৰ বা AMCয়ে ল'ব মানে যোনটো কোম্পানীৰ পৰা আপুনি মিউচুৱেল ফাণ্ডটো বাই কৰিছে ঠিক আছে ইয়াত নিপন ইণ্ডিয়া সো নিপন ইণ্ডিয়া সেইখিনি পইচা ল'ব আৰু এইটো মই ৰেগুলাৰ ফাণ্ডৰ কথা কৈছোঁ দেই ৰেগুলাৰ আৰু ডাইৰেক্ট ফাণ্ডৰ মাজত পাৰ্থক্য গম পায় ন ৰেগুলাৰ মানে আপুনি থ্ৰু ইণ্টাৰমিডিয়েটৰী বাই কৰিছে সেইটো হয় ডিষ্ট্ৰিবিউটৰ হ'ব পাৰে বা এডভাইজৰ হ'ব পাৰে সো এডভাইজৰ বা ডিষ্ট্ৰিবিউটৰে কিবা এটাতো চাৰ্জ ল'ব ঠিক আছে সো 0.5%ৰ পৰা 1%ৰ ভিতৰত তেওঁলোকে চাৰ্জ এটা লয় সো সেইটো পইচা AMCয়ে ডিষ্ট্ৰিবিউটৰক দিয়ে ঠিক আছে বাই দ্য ৱে মই এজন মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰে হয় মই 2018ৰ পৰা মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউশ্যন বিজনেছত আছোঁ সো যিয়ে নহওক সো এইটো পইচা লয় এইটো অভাৰঅল মানে ইমান 1.56% AMCয়ে চাৰ্জ লয় কিন্তু whereas যদি আপুনি ETFৰ কথা কয় ETFটো বহুত আছে যেনেকৈ মই লাৰ্জ কেপ দেখাইছোঁ তো সো নিফটি 50 ETF দেখাওঁ যদি নিফটি 20 সো মই কেইদিনমান আগতে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ নিফটি 20ৰ ওপৰত ইয়াতে যদি আপুনি চাই চাওক এক্সপেন্স ৰেচিঅ' বহুতে সস্তা 0.04%
কিন্তু হা এইটো আপুনি ডাইৰেক্টলি তেনেকুৱা কম্পেয়াৰ কৰিব নালাগে কাৰণ মই নিপন ইণ্ডিয়া লাৰ্জ কেপ যোনটো দেখাইছোঁ সেইটো এটা মানে এক্টিভ ফাণ্ড হয় ঠিক আছে আৰু এইটো কাইণ্ড অফ ইণ্ডেক্স ফাণ্ড গতিকে ইয়াৰ এক্সপেন্স ৰেচিঅ' জেনেৰেলি অলপমান কমে হয় কিন্তু চাওক বহুত ডিফাৰেঞ্চ দেখি পাইছেনে চ' এক্সপেন্স ৰেচিঅ' পইণ্ট অফ ভিউৰ পৰা বহুত সস্তা ETF আৰু ইয়াতে চাওক কেটেগৰী এভাৰেজ 0.26%. চ' নিপন ইণ্ডিয়া যোনটো ETF মেনেজ কৰি আছে নিফটি 50 ETF তাৰ এক্সপেন্স ৰেচিঅ' 0.04%. মানে 4 পইচা 100 টকা 4 পইচাহে তেওঁলোকে চাৰ্জ কৰে ঠিক আছে আৰু কেটেগৰী এভাৰেজ মানে এইটো কেটেগৰীতে বেলেগ ফাণ্ড হাউচে ইমান পইচা লয় চ' মোটামুটি বুজি পাইছে না আন্দাজ এটা পাইছে কি হয় চ' এইটো হ'ল মেইন ডিফাৰেঞ্চ এক নম্বৰ ইটিএফটো আপুনি এক্সচেঞ্জত ট্ৰেড কৰিব পাৰে এতিয়া যেনেকৈ মাৰ্কেট চলি আছে চ' মাৰ্কেট প্ৰাইজত আপুনি বাই চেল কৰিব পাৰিব ঠিক আছে আৰু মিউচুৱেল ফাণ্ডটো এতিয়া মাৰ্কেট যেতিয়া ক্লোজ হৈ যাব 3:30 বজাত ক্লোজ হৈ যাব চ' সেইটো প্ৰাইজত যোনটো NAV হয় সেইটো প্ৰাইজতে পাব চ' ইটিএফত বিনিয়োগ কৰা সবতছে বেষ্ট এডভান্টেজ কি সেইটো মই কৈ দিছোঁ যেনেকৈ মই যদি ৰিচেণ্ট মাৰ্কেট ফলটো লৈ লওঁ ৰিচেণ্টলি নিফটি এইদিনা বহুত বেছি তললৈ নামিছে নহয় নিফটি ইয়াতে মই পাৰ্চেণ্টেজ হিচাপে দেখাই দিওঁ এইটো মই নিফটি চাৰ্ট দেখাইছোঁ প্ৰায় 5% মান গেপ ডাউন হৈ পেলাই অপেন হৈছে ঠিক আছে সিদিনা কিবা এটা নিউজ আছিল অবভিয়াছলি বেয়া নিউজ আছিল চ' সিদিনা 5% আচ্ছা টেৰিফ হোৱাৰ সময়ত মানে ডোনাল্ড ট্ৰাম্পে যোনদিনা কৈছে যে সকলো কাণ্ট্ৰিৰ ওপৰত টেৰিফ লগাব চাইনাৰ ওপৰত সবতছে বেছি লগাব বেছ টেৰিফ 10% আৰু সিদিনা মাৰ্কেট ক্ৰেছ হৈছিলে চ' যদি আপুনি নিফটি 50 ইটিএফত বিনিয়োগ কৰিলে হয় তেতিয়াহ'লে আপুনি এইটো প্ৰাইজত পালে হয় মানে য'ত আপুনি অৰ্ডাৰ প্লেচ কৰিলে হয় সেইটো ধৰি লওক মাৰ্কেট খোলাৰ লগে লগে যদি আপুনি অৰ্ডাৰ প্লেচ কৰিলে হয় তেতিয়াহ'লে এইটো প্ৰাইজত পালে হয় মানে 5% সস্তাত পালে হয় ঠিক আছে কিন্তু whereas আপুনি যদি সেইটো নকৰি পেলাই আপুনি নিফটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে যদি ইণ্ডেক্স ফাণ্ডত বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি এইটো প্ৰাইচ পালে হয় বুজি পাইছে না মই কি ক'ব খুজিছোঁ চ' ডিউৰিং মাৰ্কেট আৱাৰ নিফটিটো ইমান তললৈ নামিছে চ' এইটো প্ৰাইজত আপুনি কিনিবলৈ পালে হয় সস্তাত কিনিলে হয় কিন্তু whereas যদি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে হয় একে কেটেগৰী ঠিক আছে মই নিফটি কথাই কৈ আছোঁ নিফটি 20 আৰু নিফটি ইণ্ডেক্স ফাণ্ড চ' ইয়াৰ পৰা ইয়ালৈকে প্ৰায় 2% মান তলত আপুনি ইটিএফত সস্তাত কিনিব পালে হয় কিন্তু মিউচুৱেল ফাণ্ড হ'লে আপুনি 2% ওপৰৰ আপুনি NAV পালে হয় চ' সেইটো হৈছে ETF আৰু মানে মিউচুৱেল ফাণ্ডৰ পাৰ্থক্য ইটিএফত বহুত ফ্লেক্সিবিলিটি থাকে যিহেতু ষ্টকৰ নিচিনা আপুনি কিনা বেচা কৰিব পাৰে ডিউৰিং মাৰ্কেট আৱাৰ গতিকে তাত বহুত বেনিফিট আৰু মই আগতে মানে হেৰিয়ত নিফটি 20ত বিনিয়োগ কৰিছিলোঁ এতিয়া বাৰু নাই চ' এই ইলেকশ্যনৰ ৰিজাল্টৰ দিনা যেতিয়া আমাৰ 2024 ইলেকশ্যন ৰিজাল্ট ওলাইছে সিদিনা চাওক সিদিনা মই ইয়াতে ভাল বিনিয়োগ কৰিছিলোঁ কি কয় ইটিএফত নিফটি 20ত সেইকাৰণে মোৰ মনত আছে মই এইটো দেখাই দিওঁ চ' চাওক সিদিনা অপেনটো ইয়াত হৈছে তাৰপিছত কিন্তু ড্ৰেষ্টিকেলি নিফটি ডাউন হৈছে ইয়ালৈকে নামিছে সিদিনা প্ৰায় 8-9% মান ডাউন হৈছে মই ইয়াতে আপোনাক কেলকুলেশ্যনটো দেখাই দিওঁ চ' ইয়াৰ পৰা যদি চাই তললৈ চাওক 8.5% চ' 8.5% তলত নামিছে তাৰ পৰা কিন্তু বিৰাট ধুনীয়া ৰিকভাৰী হৈছে তাৰমানে আপুনি যদি নিফটি 20ত বিনিয়োগ কৰিলে হয় 8.5% সস্তাত বা ডিছকাউণ্টত আপুনি নিফটি 20 কিনিব পালে হয় কিন্তু যদি আপুনি নিফটি ইণ্ডেক্স ফাণ্ডত বিনিয়োগ কৰিলে হয় তেতিয়াহ'লে কিন্তু আপুনি এইটো প্ৰাইজত কিনিব পালে হয় এইটো প্ৰাইজৰ আপুনি NAV পালে হয় তো ইয়াৰ পৰা ইয়ালৈ ডিফাৰেঞ্চ কিমান চাওক প্ৰায় 3% মান চ' সেইটো সবতছে বেষ্ট বেনিফিট হয় ইটিএফত ঠিক আছে চ' এতিয়া হ'বলৈ আপুনি ভাবি আছে যে তেতিয়াহ'লেচোন মিউচুৱেল ফাণ্ডতকৈ ইটিএফতে বিনিয়োগ কৰা ভাল নহয়নে মিউচুৱেল ফাণ্ডত আমি যিহেতু ক্লোজিং প্ৰাইচটো পাওঁ ইটিএফত আমি সেইটো সময়তে বাই কৰিব পাওঁ তো তাত এটা কেটচ আছে কিন্তু এতিয়া আমি মাৰ্কেটত এনি টাইম থাকোঁ সিদিনা যে মই উদাহৰণটো ল'লোঁ 4 জুনত ইলেকশ্যন ৰিজাল্ট ওলাইছে মই যিহেতু মাৰ্কেটত এনি টাইম বহিয়ে থাকোঁ গতিকে মই সেইটো ৰিস্ক ল'ব পাৰোঁ আৰু মোৰ অলপমান আন্দাজো আছে বাৰু
যে এইটো প্ৰাইচ এতিয়া সস্তা হৈ আছে, এইটো প্ৰাইজত বাই কৰিব পাৰি। চ' মই বাই কৰিছোঁ। চ' সেইখিনি গাৰ্ডছ আপোনাৰ থাকিব লাগিব, ঠিক আছে। আৰু 2 নম্বৰ কথা, ধৰি লওক মাৰ্কেট গ্যাপ ডাউন অপেন হৈছে, নট নেচেচাৰি যে গ্যাপ ডাউন অপেন হৈ ৰিকভাৰ হ'ব। গতিকে যদি আপোনাৰ মাৰ্কেটৰ বিষয়ে আইডিয়া আছে তেতিয়াহ'লে আপুনি ইটিএফত বিনিয়োগ কৰিব পাৰে, আৰু যদি নাই মাৰ্কেটৰ মুভমেণ্ট আপুনি ধৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপুনি ইটিএফত বিনিয়োগ কৰাতকৈ মিউচুৱেল ফাণ্ডতে বিনিয়োগ কৰা বেছি ভাল, ঠিক আছে। কিন্তু ইটিএফত বহুত সস্তা, এক্সপেন্স ৰেচিঅ' বহুত সস্তা, আৰু যদি আপুনি মিউচুৱেল ফাণ্ডত ডাইৰেক্টলিও ইনভেষ্ট কৰে তথাপিও কিন্তু ইটিএফতকৈ অলপমান কষ্টলি হ'ব এক্সপেন্স ৰেচিঅ' পইণ্ট অফ ভিউৰ পৰা। আচ্ছা, বাই দ্য ৱে, যদি আপুনি ডাইৰেক্ট মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব বিচাৰিছে, কাৰো এডভাইচ ল'ব নাই বিচৰা, তেতিয়াহ'লে মোৰ মতে আপুনি অলপমান মিউচুৱেল ফাণ্ডৰ বিষয়ে শিকি লোৱাটো ভাল। চ' মিউচুৱেল ফাণ্ডৰ ওপৰত মোৰ এটা পাঠ্যক্ৰম আছে, এইটো স্মাৰ্ট ইনভেষ্টমেণ্ট উইথ মিউচুৱেল ফাণ্ডছ ইন এছএমইজ। চ' এইটো কোৰ্চত মিউচুৱেল ফাণ্ড একদম বেচিকৰ পৰা আলোচনা কৰা গৈছে। মিউচুৱেল ফাণ্ড কি হয়, কিমান প্ৰকাৰ, কেনেকৈ ইনভেষ্ট কৰিব পাৰি, কেনেকৈ ফাণ্ড এটা চুজ কৰিব লাগে, ভাল ফাণ্ড এটা কেনেকৈ বাছি ল'ব লাগে, আৰু টাইম টু টাইম কেনেকৈ ৰিবেলেঞ্চ কৰিব লাগে, সকলোবোৰ বস্তু ইয়াত বিতংভাৱে আলোচনা কৰা গৈছে। যদি আপুনি ওৱান টাইম পইচা এটা খৰচ কৰি পেলাই নিজে ডাইৰেক্ট ফাণ্ডত বিনিয়োগ কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো পাঠ্যক্ৰম লৈ পেলাই শিকি ল'ব, তাৰপিছত বিনিয়োগ কৰিব। ন' ডাউট ইয়াত আপুনি অলপমান পইচা খৰচ কৰিব, কিন্তু ডাইৰেক্ট ফাণ্ডত এনেওতো জানে এক্সপেন্স ৰেচিঅ' বহুত কম, চ' পইচাটো তাৰ পৰা বহুত বেছি ৰিটাৰ্ণ পাব। বুজি পাইছে নহয় কি ক'ব বিচাৰিছোঁ? আৰু যদি ভাবিছে নাই এইটো ইমান পইচাটো মোৰ নাই আৰু আপুনি অলপমান এডভাইচ ল'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি এইটো RLBR মিটৰ সুবিধা ল'ব পাৰে। এইটো মিউচুৱেল ফাণ্ডেই নহয়, আপুনি ষ্টকতো যদি বিনিয়োগ কৰিব বিচাৰে তেতিয়াহ'লে গাইডেঞ্চ ল'ব পাৰে, আপোনাৰ পৰ্টফলিঅ' কি হৈছে, ষ্টকবিলাক ভাল নে বেয়া, চ' সকলোবোৰ ৰিভিউ কৰি দিয়া যায়। এইটো 1-to-1 গুগল মিট হয় দেই, মানে অকল আপুনি থাকিব আৰু মই থাকিম, আধা ঘণ্টাৰ কাৰণে আপুনি শ্লট বুক কৰিব লাগিব। অবভিয়াছলি এইটো পেইড ছাৰ্ভিচ হয়, ফ্ৰীতে এইটো মই কাৰো লগত কথা নাপাতোঁ, টু বি ভেৰি ফ্ৰেংক। চ' যিয়ে নহওক, চ' ইয়াতে আপুনি সেইটো সুবিধা ল'ব পাৰে। আচ্ছা, এতিয়া আমি বেক টু দ্য মেইন পইণ্ট। এতিয়া ফাইনেলি কোনবিলাক ইনভেষ্টৰে ইটিএফত বিনিয়োগ কৰিব লাগে আৰু কোনবিলাক ইনভেষ্টৰে মিউচুৱেল ফাণ্ডত। চ' আপোনাৰ যদি মাৰ্কেটৰ বিষয়ে বেছি আইডিয়া নাই, আপুনি মাৰ্কেটত বেছি টাইম দিব নোৱাৰে, তেতিয়াহ'লে মোৰ মতে আপুনি মিউচুৱেল ফাণ্ডতে বিনিয়োগ কৰা ভাল। তাতে আপুনি SIP কৰিব পাৰে, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। মাহে মাহে আপোনাৰ পইচাটো বেংকৰ একাউণ্টৰ পৰা নিজে নিজে কাট খাই থাকিব। আপুনি ইমান জামেলা ল'ব নালাগে, মাৰ্কেটৰ মুভমেণ্ট আজি ওপৰত যাব নে তলত যাব সেইবিলাক চাই থাকিব নালাগে। চ' তেওঁলোকৰ কাৰণে মিউচুৱেল ফাণ্ড বেষ্ট। আৰু যদি আপুনি ভেলে বহি আছে, মানে কাম বন নাই, ডলাৰ বগৰীটা ঘূৰি ফুৰি আছে আৰু আপোনাৰ হাতত পইচা আছে, তেতিয়াহ'লে ইটিএফত বিনিয়োগ কৰিব পাৰে, যদি মাৰ্কেটৰ বিষয়ে আইডিয়া আছে তেতিয়াহে দেই। আদাৰৱাইজ খালি এনে টাইম থাকিলেই নহ'ব, মাৰ্কেটৰ মুভমেণ্টটো জানিব লাগিব, তেতিয়াহে আপুনি ইটিএফত বিনিয়োগ কৰিব পাৰে। এণ্ড ইটিএফত আপুনি SIPও কৰিব পাৰে দেই। আপুনি ছিষ্টেমেটিকেলি মাহৰ এটা ডেট দি থ'ব, সেইটো ডেটত মানে আপোনাৰ ইটিএফটো কিনা গৈ থাকিব। চ' কেনেকৈ ইটিএফত SIP কৰিব লাগে তাৰ বিষয়ে যদি ভিডিঅ' বনাই লাগে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব ETF SIP বুলি, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম, ঠিক আছে। চ' যদি আপোনাৰ হাতত টাইম আছে, মাৰ্কেট ভালদৰে আপুনি এনালাইজ কৰিব জানে, তেতিয়াহ'লে গ' ফৰ ETF। অবভিয়াছলি ETF বহুত সস্তা হয় আৰু আপুনি মুভমেণ্টটো ট্ৰেক কৰিব পাৰে, যেতিয়া তেতিয়া কিনা বেচা কৰিব পাৰে, আপোনাৰ প্ৰাইজত বাই কৰিব পাৰিব। কিন্তু মিউচুৱেল ফাণ্ডৰ সেইটো নহয়, ক্লজিং প্ৰাইজতে আপুনি NAV-টো পাব, গতিকে সেইখিনি ফ্ৰীডম তাত নাই। কিন্তু কথাটো একেটাই, যদি টাইম আছে আৰু মাৰ্কেটৰ বিষয়ে নলেজ আছে তেতিয়াহে ETF, আৰু যদি টাইম নাই, মাৰ্কেটৰ বিষয়ে নাজানে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ড। দুইটাই ভাল, দুইটাই লং টাৰ্মত ভাল ৰিটাৰ্ণ জেনেৰেট কৰি পেলাই দিয়ে। চ' যি নহওক, আজি ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, নিজৰ ফ্ৰেণ্ডছৰ মাজত, ফেমিলি মেম্বাৰৰ মাজত শ্বেয়াৰ কৰিব। শেষলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।